নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো বাৰু ভাল বেয়াৰ মাজতে আছোঁ, কাৰণ যোৱাকালি মোৰ লগত এটা ঘটনা হৈ গ'ল। সেই ঘটনাটো আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাবলৈ আগবাঢ়িছোঁ, আৰু তাৰপিছতে আপোনালোকে বুজিব পাৰিব যে মই আপোনালোকক কিয় কিছুমান শক্তিৰ বিষয়ে কৈ আছোঁ, কিয় কিছুমান কথা কৈ আছোঁ, যাৰ জৰিয়তে আপোনালোকে বুজিব পাৰিছে যে হনুমান চালিচাখন কি আৰু বজৰং বাণখন কি। এতিয়া বহুতেই বজৰং বাণখনক ইমান বেছি সহজভাৱে লৈ আছে, যিটো মই আচলতে ক'বলৈ আপোনালোকক নালাগে, যদিও মই কৈ দিছোঁ যে আপোনালোকে বজৰং বাণখনক আপোনালোকে যেনেধৰণে লৈ আছে, ময়ো ভিডিঅ'বিলাক চাই আপোনালোকে যে মোক প্ৰশ্ন কৰি আছে, বাণখন পঢ়োঁ নেকি, বাণখন পঢ়িব পাৰিম নেকি, বা শুনিলে কি হ'ব, তেনেকুৱা ধৰণৰ প্ৰশ্ন কৰি আছে। যে মই ইয়াতে কৈ দিওঁ যে শুনিলে একো নহয়, আপুনি যেতিয়া মন যায় তেতিয়া শুনিব পাৰে বজৰং বাণখন। আপোনাৰ ঘৰত যদি কিবা নিগেটিভ এনাৰ্জি আছে, সেইখিনি শুনিলে হয়তো আঁতৰি যাব, কিন্তু পঢ়াৰ ক্ষেত্ৰত কিছুমান অসুবিধা আছে। এতিয়া মোৰ অকণমান আগতেও এটা ভিডিঅ'ত বজৰং বাণৰ কমেণ্ট এটা আহিছে যে মোক কৈছে কোনোবা এজনে যে আপুনি বজৰং বাণৰ ওপৰত নলেজ যদি নাই আপুনি ভিডিঅ' নবনাব। ঠিক আছে, মই নবনাওঁ, একো কথা নাই, কিন্তু মই যিখিনি কথা কৈছোঁ সেইখিনি প্ৰেক্টিকেল, মই পাইছোঁ, মই আপোনালোকৰ মাজত আহিছোঁ ন। কোনোবা এজনে বেলেগ এটা ইউটিউবৰ ভিডিঅ' চাই সেই ভিডিঅ'টো তাত কি কৈছে সেইখিনিকে কমেণ্ট কৰি জনাই দিলেতো আচলতে নহয়। কিন্তু মই যে আপোনালোকক কৈ আছোঁ যে মই প্ৰেক্টিকেল লাইফত আপোনালোকৰ ওচৰলৈ গৈছোঁ, প্ৰেক্টিকেলি মই বজৰং বাণখন পঢ়িছোঁ কাৰোবাৰ কাৰণে, বা মই নিজৰ কাৰণেও পঢ়িছোঁ, বা বজৰং বাণত কিখিনি অৰ্থ আছে সেইখিনি বুজিবলৈ চেষ্টা কৰিছোঁ। আৰু মই আপোনালোকে যিহেতু কয় বাঘেশ্বৰ ধামৰ কথা কয়, ধীৰেন্দ্ৰ শাস্ত্ৰী ডাঙৰীয়াক ময়ো মাজে মাজে তেওঁলোকৰ ভিডিঅ'বিলাক চাওঁ, আৰু তেওঁতো ইমান ডাঙৰ এজন আমাৰ গোটেই ভাৰতবৰ্ষৰ এজন ডাঙৰ সন্যাসী বুলিয়ে ক'ব পাৰি, বা বাবা এজন, তেওঁক আমি ফ'ল' কৰোঁ। তো তেওঁ মাজে মাজে কয় যে বজৰং বাণখন পঢ়িব নালাগে। ইমান ডাঙৰ মানুহ এজনে পঢ়িব নালাগে বুলিতো এনেই কোৱা নাই, কিবা নহয় কিবা এটাতো তাত অৰ্থ আছে। সেইকাৰণে মই আপোনালোকক কওঁ যে পঢ়িব নালাগে, আৰু মই এই বিষয়টোৰ ওপৰত অকণমান সোমাই গৈছোঁ, সেইকাৰণে মই আপোনালোকক কৈছোঁ। আৰু যোৱাকালি ঘটনাটো মই আপোনালোকক এতিয়া ক'বলৈ আগবাঢ়িছোঁ যে যোৱাকালি মই যেনে তেনে মোক যে আপোনালোকে আজি দেখিছে এই ভিডিঅ'টোত, হয়তো নেদেখিলেহেঁতেন যদি মোৰ হাতত সেই শক্তিটো নাথাকিলহেঁতেন, মোক আপোনালোকে একেবাৰে হেৰুৱাই পেলালেহেঁতেন। এইটো আপোনালোকেতো মোক ভিডিঅ' চাই হেৰুৱালেহেঁতেন, কিন্তু মোৰ ঘৰৰ মানুহে মোক একেবাৰে হেৰুৱাই পেলালেহেঁতেন। কাৰণ মই আপোনালোকক কালি এটা ভিডিঅ' বনাই কৈছিলোঁ যে মই যাবলৈ ওলাইছোঁ তেজপুৰলৈকে। প্ৰথমবাৰ তেজপুৰতে মই হনুমান চালিচা আৰু বজৰং বাণখন পঢ়িবলৈ আগবাঢ়িছোঁ। আৰু যিজন ব্যক্তিয়ে মোক নিমন্ত্ৰণ কৰিছিলে, তেওঁলোকে বহুত ঠাইত চোৱা চিতা কৰিছে, বহুত জেগাত গৈছে। তেওঁলোকক কৈছে যে ঘৰখনত কোনোবাই একেবাৰে বেয়া কিছুমান শক্তি জাপি দিয়া আছে, যাৰ কাৰণে তেওঁলোকৰ গৃহস্থৰ একেবাৰে অৱস্থা বেয়া হৈ গৈছে। আৰু তেওঁলোকে মোৰ ভিডিঅ' চাই মোৰ কথাবিলাক বিশ্বাস কৰি তেওঁলোকে মোক নিমন্ত্ৰণ বহুত দিনৰ পৰা দি আছিল। তেওঁলোক আমাৰ ঘৰলৈও আহিছিলে এদিন, কিন্তু মই নিমন্ত্ৰণটো দিছিলে যদিও মই সুবিধা মিলাব পৰা নাছিলোঁ। কিন্তু ফাইনেলি মই যোৱাকালি কৈছিলোঁ যে মই যাম, আৰু মই ভিডিঅ'টো বনাওঁতেও আপোনালোকক কৈছিলোঁ যে মই যাম। কিন্তু এনেকুৱা হ'ল যে যিহেতু মই বজৰং বাণখন পঢ়িবলৈ তাত গৈছোঁ, আৰু তাত বিৰাট এক আসুৰিক শক্তি বা বেয়া শক্তি এটা সোমাই আছে। হয়তো সেই শক্তিখিনিও মই যে তাত বজৰং বাণখন পঢ়িবলৈ যাম সেই কথাটো হয়তো গম পাইছে। চাওক, এতিয়া মই এখন ৰয়েল এনফিল্ড আছে, বুলেট আছে। সেই বুলেটখন আপোনালোকে জানেই, মোক তেনেকৈ ঘূৰি ফুৰোঁ। আজি প্ৰায় 4 বছৰ হৈ গ'ল, কোনো ধৰণৰ কেতিয়াও মোৰ গাড়ীখনক বা মোৰ কোনো ধৰণৰ দুৰ্ঘটনা আজিলৈকে ভগৱানৰ কৃপাত হোৱা নাই। কিন্তু কালি যেতিয়া মই গৈ আছোঁ তেজপুৰলৈ গৈ আছোঁ, মোৰ যিটো সোঁ ভৰিটোত মই অলপ গৰম অনুভৱ কৰিছোঁ। যেতিয়া মই গৰম অনুভৱ কৰিছোঁ, তাৰপিছত কি হৈছে, তাৰপিছত দেখিছোঁ যে মোৰ টেংকিটোৰ তলত একদম বিৰাট ডাঙৰ জুই লাগিছে। বাইকখন বিশ্বাস কৰক আপোনালোকে, বাইকখনৰ তলত ডাঙৰ জুই লাগি গৈছে। তাৰপিছত মই চাইছোঁ জুই কেনেকৈ লাগি গ'ল। তাৰপিছত চাইছোঁ যে তাত কাপোৰ এখন আছিলে, চাইলেঞ্চাৰ পাইপডালৰ ওচৰত এখন কাপোৰ থৈ দিয়া আছিলে। সেইদিনা বাইকখন মই ঠিক ঠাক কৰিছিলোঁ, তেতিয়া হয়তো তেওঁলোকে কাপোৰখন তাত থৈ দিছিলে। এতিয়া শুকান কাপোৰ এখন, 4 দিন আগতে মই বাইকখন ভাল কৰিছোঁ, শুকান কাপোৰখন কালিহে কেনেকৈ জ্বলিবলৈ পালে, য'ত জুইৰ কোনো ধৰণৰ নামো নিচানেই নাই, তো কোনো ধৰণৰ তাত জুইৰ অস্তিত্ব নাই। শুকান কাপোৰ এখন বাইক এখন চলাই গৈ থকা অৱস্থাত কেনেকৈ জ্বলি যাব পাৰে আপুনি কওকচোন বাৰু। তেতিয়া মই গৈ আছোঁ, মোৰ পিছফালে ভাইটি আছিল বোলো, মানুহক কৈছোঁ যে মই বাইকখন চাইড কৰোঁ, একদম বিৰাট ডাঙৰ ঘটনা এটা হ'ব এতিয়া, হয়তো
কিবা এটা হ'ব এতিয়া। তাৰপিছত মই যেনে তেনে বাইকখন ছাইড কৰিছোঁ। তাৰপিছত চাইছোঁ যে একদম মানে পূৰা একদম ডাও ডাওকৈ জ্বলি উঠিছে কাপোৰখন, আৰু লগতে মানে টেংকিটোৰ একদম তলতে, মই স্ক্ৰীণত দেখাই দিম আপোনালোকক কোনখিনিতে জ্বলিছে। তাৰপিছত ওচৰ পাজৰ মানুহবিলাক কিছুমান দৌৰি দৌৰি আহিছে মোৰ ওচৰলৈ, কিছুমানে ভাবিছে বাইকখন জ্বলি গৈছে। তাৰপিছত মই কি কৰিলোঁ, কেনেকৈ মোৰ মনত কেনেকৈ কি শক্তি আহি গ'ল, সেই জ্বলি থকা কাপোৰখন মই হাতেৰে ধৰি ৰাস্তাৰ কাষলৈ পেলাই দিছোঁ। যেতিয়া মই কাষত এটা জুই টুকুৰা পেলাই দিয়া নিচিনা হ'ল, মানুহবিলাকেতো ভয় খাই গ'ল যে মই কি দলিয়াই দিছোঁ। তাৰপিছত কিছুমান মানুহ আকৌ উভতি গৈ পলাল আৰু কিছুমান মোৰ ওচৰলৈ আহিল। তাৰপিছত মানে তেওঁলোকে মোক মানে কৈছে যে কিবা, তেওঁলোকে মোক কোৱা কথা যে ভগৱানেহে আপোনাক বচালে, নহ'লে আপুনি ভাবক টেংকিত যদি জুই লাগিলহেঁতেন কি অৱস্থা এটা হ'লহেঁতেন। তাৰপিছত মই এনেকৈ হাতটো দিছোঁ পকেটত। মোৰ হাতত যিহেতু মই বজৰং বাণখন পঢ়িব গৈছিলোঁ, মোৰ পকেটত হনুমান চালিচা আৰু বজৰং বাণখন আছে। কৈ থাকোঁতে গাৰ এয়া নোম শিয়ৰি উঠিছে। মই আপোনালোকক এতিয়া যে কৈ আছোঁ। তাৰপিছত মানুহখিনিক মই কৈছোঁ, চাওক, যি মানুহৰ লগত সদায় ভগৱান থাকে, য'ত এনেকুৱা এটা শক্তি থাকে, সেই মানুহক কেতিয়াও কোনো অপকাৰ কৰিব নোৱাৰে। সি যেনেকুৱাই যি শক্তি নহওক, বেয়া শক্তি নহওক কিয়, কোনো একো কৰিব নোৱাৰে। কিন্তু এটা কথা হয় যে যদি মোৰ হাতত সেই চালিচাখন নাথাকিলহেঁতেন, মই যদি ভাবিলোঁহেঁতেন তেওঁলোকৰ ঘৰত থকা চালিচাখন মই পঢ়ি দিলোঁহেঁতেন, মই ঘৰৰ পৰা মোৰখন লৈ নগ'লোহেঁতেন, তেতিয়া কিন্তু আপোনালোকে মোক আজি নেদেখিলেহেঁতেন, এনেকুৱা এটা ডাঙৰ ঘটনা হ'লহেঁতেন। এতিয়াতো মই কৈছোঁ কি কৰিব ওলাইছোঁ, কি কৰি আছোঁ মই নিজেও নাজানো। বহুতেই কিবা কিবি মোক লৈ বেয়া কথা কৈ আছে, কোনোবাই মোক লৈ ভিডিঅ' বনাইছে। কিন্তু যিসকল মানুহে মোৰ কথাখিনি বিশ্বাস কৰি তেওঁলোকে ৰেগুলাৰ হনুমান চালিচা এবাৰকৈও পঢ়িছে, তেওঁলোকৰ ঘৰখনত বহুত হেৰাই যোৱা সুখ ঘূৰাই পাইছে, বহুত কিবা কিবি তেওঁলোকে পাইছে। সেইকাৰণে মই কৈছোঁ আপোনালোকে নিজে পঢ়ক। আৰু পৰাপক্ষত মই বজৰং বাণ পঢ়িবলৈ তেনেকৈ আৰু নাযাওঁ। হয়, মই যাম, কিন্তু একেবাৰে পৰিস্থিতিটো যেতিয়া বুজি ল'ম তেতিয়াহে। আৰু বজৰং বাণখনৰ শক্তি তেনেকুৱাই, ভূত প্ৰেতে গম পায় যে ইয়াত কিবা এটা হ'ব আৰু তেওঁলোকে বাধা দিবলৈ চেষ্টা কৰে। ঘৰত আহি পাইছোঁ ৰাতি 3টা বজাত। মোৰ জীৱনত প্ৰথমবাৰ মোক কোনোবাই হেঁচা মাৰি ধৰাৰ নিচিনা লাগিছে। আজিয়ে মই অলপ আগতে মোৰ ঘৰত কৈছোঁ যে কালি মোৰ এনেকুৱা ঘটনা ঘটিছিলে। গতিকে ইমান সহজ নহয় কিছুমান কথা। যেনেকৈ আপোনালোকে ভাবি লয় যে মই ক'লোঁ বুলি আপোনালোকে ঘৰত বজৰং বাণখন পঢ়ি দিব, সেইটো কিন্তু নহয়। আপোনালোকে শুনক, ঘৰৰ পৰা বেয়া শক্তি আঁতৰিছে, কিন্তু পঢ়িবলৈ ইমান জল্দি চেষ্টা নকৰিব, কাৰণ তাৰ শব্দবিলাক যথেষ্ট কঠিন শব্দ লিখা আছে। গতিকে আপোনালোকে কথাখিনি বুজি পাওক যদি মোক বিশ্বাস কৰে। এনেতো বজৰং বাণ সদায় পঢ়িব লাগে, যেতিয়া মন যায় তেতিয়া পঢ়িব লাগে বুলি কোৱা ভিডিঅ' আপোনালোকে ইউটিউবত বহুত পাব। মোৰ ভিডিঅ'ত কমেণ্ট কৰা মানুহৰো সংখ্যা বহুত পাব যে আপুনি মিছাকৈ কৈছে। কিন্তু মই প্ৰেক্টিকেলি পাইছোঁ। কোৱা মানুহতকৈ, উপদেশতকৈ যে আৰ্হি ভাল, মই আৰ্হি পাইছোঁ। সেইকাৰণে আপোনালোকক কথাখিনি কৈছোঁ। এতিয়া আপোনালোকে কিমানখিনি বিশ্বাস কৰিছে নাজানো। কোনোবাই যদি তেজপুৰ আৰু দৰং কলেজৰ মাজৰ যিটো পেট্ৰল পাম্প, সেইটোৰ ওচৰত যদি কোনোবাই যদি সোধে, সেই পেট্ৰল পাম্পৰ সন্মুখতে হৈছিল মোৰ ঘটনাটো, তেতিয়া গম পাব যে কালি এনেকুৱা এটা ঘটনা হৈছিল নেকি ৰাতি 9টা বজাৰ পিছত। তেওঁলোকে আপোনালোকক ক'ব। গতিকে আপোনালোকৰ চাগে মৰমো আছে, আপোনালোকে যে মোৰ হৈ কেতিয়াবা প্ৰাৰ্থনা জনাই, সেয়াও আশীৰ্বাদ চাগে ভগৱানৰ। তাৰ কাৰণে মই আজি আপোনালোকৰ মাজত আহিলোঁ। আৰু অহাকাইলৈ যিহেতু কৈছোঁ যে মই গুৱাহাটীলৈ যাম। গুৱাহাটীত অলৰেডি যিসকলে মোক মাতিছিলে তেওঁলোকৰ কাৰণে 5জন মানুহৰ মোৰ নাম বা মোৰ লিষ্ট অলৰেডি বনাই ল'লোঁ। অহাবাৰ আকৌ পিছত কেতিয়াবা আকৌ যাবলৈ মই চেষ্টা কৰিম। সকলোকে একেবাৰতে একে সময়তে লগ কৰাটো একেবাৰে সম্ভৱো নহয়। আপোনালোকে নিশ্চয় জানে কিমান অসুবিধা হয়। সময়ো মানে দিনো বহুত ছুটি। এতিয়া 4 বজাই নাই, আন্ধাৰ হ'বলৈ আৰম্ভ কৰিছে। তেনেকৈ কাইলৈও মই ৰাতি আহোঁতে দেৰি হৈ যাব। গতিকে মোৰ কথা চিন্তা কৰি আপোনালোকে, মোৰ ভালৰ কথা চিন্তা কৰি আপোনালোকে বেয়া নাপাব। মই খুব বেছি দৰকাৰ হ'লে ময়ো যাম। আৰু আপোনালোকে নিজে পঢ়িবলৈ চেষ্টা কৰক, নিজে সকলোখিনি কৰক, নিজে সকলোখিনি আপোনালোকে ভাল ফল পাব। আৰু ভালে থাকক আপোনালোক, সিমানেই ক'লোঁ। আৰু অহাকাইলৈ যিসকলে মাতিছিলে তেওঁলোকৰ ওচৰত লগ পাম। আৰু সিমানেই আৰু আজি ভিডিঅ'টো বিশেষ নাই, মানে অকণমান কিবা এটা ভাল লগা নাই। আৰু ভাল হওক আপোনালোকৰ। ধন্যবাদ।